নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ সত্য ঘটনাৰ ওপৰত আধাৰিত এখন নতুন উপন্যাস ৪১ দিনৰ নৰক। এয়া তৃতীয় খণ্ড, মৃত্যুৰ সৈতে সহবাস। তৃতীয় দিনৰ সূৰুজ যেতিয়া উদয় হ'ল, হানাৰ বাবে পোহৰ আৰু আন্ধাৰৰ পাৰ্থক্য নোহোৱা হৈ পৰিছিল। তাইৰ শৰীৰৰ বিষবোৰ এতিয়া এক প্ৰকাৰৰ অসাৰতাত পৰিণত হৈছে। সিহঁতে হানাক এসাঁজ খাদ্য দিছিল, কিন্তু সেয়া আছিল গেলা পচা আৰু অপৰিষ্কাৰ। হানাৰ ভোকত পেটটোৱে হাহাকাৰ কৰিছিল যদিও সেই খাদ্য মুখত দিয়াৰ লগে লগে তাইৰ বমি আহি গৈছিল। পিশাচকেইটাই হানাৰ ওপৰত ন পৰীক্ষা চলাইছিল। কেতিয়াবা যদি জ্বলি থকা চিগাৰেটৰ গুৰিৰে তাইৰ কোমল ছালখন পুৰি দিছিল, কেতিয়াবা আকৌ বৰফৰ চেঁচা পানীত তাইক ডুবাই ৰাখিছিল। হানাৰ চকুবোৰ এতিয়া শুকাই গৈছে। তাই চকু মেলি ওপৰৰ চিলিংখনলৈ চাই থাকে আৰু ভাবে, কি দুখ কৰিছিলোঁ মই। কেৱল ঘৰলৈ যাব বিচাৰিছিলোঁ। সেইটোৱেই জানো মোৰ অপৰাধ। সিহঁতৰ দলটোৰ আটাইতকৈ কম বয়সীয়া আছিল টাকুমি। সি যেতিয়া হানাৰ হেতা পৰি যোৱা মুখখন দেখে, তাৰ মনত অলপ দয়াৰ উদৰ হয়। সি নিশাৰ আন্ধাৰত মনে মনে হানাক এটুপি পানী দিবলৈ আহে। হানাই পানী টুপি খাই অতি দুৰ্বল মাতেৰে টাকুমিৰ হাতখন ধৰি ক'লে, মোক মাৰি পেলোৱা, মোক আৰু সহ্য কৰিবলৈ নিদিবা। তোমাক মই ভগৱান বুলি ভাবিম যদি তুমি মোক মৃত্যু দিয়া। টাকুমিৰ হাতখন কঁপিবলৈ ধৰিলে। সি হানাৰ চকুত দেখা পালে এক গভীৰ শূন্যতা। কিন্তু কেঞ্জিৰ ভয়ত সি একো কৰিব নোৱাৰিলে। সি কোঠাৰ পৰা ওলাই আহিল, কিন্তু হানাৰ সেই কাতৰ আহ্বান তাৰ কাণত বাজি থাকিল। বাহিৰত পৃথিৱীখন স্বাভাৱিক আছিল। মানুহে বজাৰ কৰিছিল, শিশুৱে খেলিছিল। কিন্তু সেই ঘৰটোৰ সেই কোঠাটোত মানৱীয়তাৰ প্ৰতিটো শব্দক হত্যা কৰা হৈছিল। হানাৰ ৪১ দিনীয়া নৰক যন্ত্ৰণাৰ এয়া আছিল মাত্ৰ প্ৰথম সপ্তাহৰ শেষ। তাই এতিয়াও জীয়াই আছিল, কিন্তু তাইৰ আত্মা বহু আগতেই মৰি গৈছিল। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ। নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পঢ়ি আছোঁ এটা সত্য ঘটনাৰ ওপৰত আধাৰিত কাহিনী ৪১ দিনৰ নৰক। এয়া চতুৰ্থ খণ্ড, ভাঙি যোৱা সপোন আৰু এটা নিথৰ পৰিয়াল। হানা নিৰুদ্দেশ হোৱাৰ আজি 10 দিন পাৰ হৈ গ'ল। হানাৰ ঘৰত এতিয়া শ্মশানৰ নীৰৱতা। মাক জাপানীজ মেটখনত বহি কেৱল পদূলিমুখলৈ চাই থাকে। হানাৰ পঢ়া টেবুলখনত কিতাপবোৰ আজিও একেদৰেই পৰি আছে। মাকৰ মনত বাৰে বাৰে বাজি থাকে সেইদিনাৰ সেই ফোনটো, য'ত হানাই কৈছিল যে তাই এজন বন্ধুৰ লগত আছে। তাই মিছাকৈ কৈছিল। দেউতাকে হুকহুকাই কান্দি উঠিছিল। মোৰ হানা কেতিয়াও কাৰো লগত তেনেকৈ পলাই যোৱা ছোৱালী নহয়। তাইৰ কণ্ঠস্বৰত এটা ভয় আছিল, যেন কোনোবাই তাইৰ ডিঙিত টিপি ধৰিছে। পুলিচে গোচৰটো লৈছিল যদিও পলাই যোৱা কিশোৰীৰ লেবেল লগাই থৈ দিছিল। তেওঁলোকে জনাই নাছিল যে তেওঁলোকৰ চকুৰ আগতেই এখন নৰকৰ দুৱাৰ মুকলি হৈ আছে। আনফালে কেঞ্জিৰ ঘৰৰ সেই অন্ধকাৰ কোঠাটোত হানাৰ অৱস্থা এতিয়া কংকাল সদৃশ। নিৰ্যাতনৰ মাত্ৰা ইমান বাঢ়িছিল যে হানাৰ শৰীৰৰ ছালবোৰ কলা পৰি গৈছিল। সিহঁতে তাইক চোতাললৈ উলিয়াই আনিছিল কেৱল এটা চিকাৰৰ দৰে ব্যৱহাৰ কৰিবলৈ। সিহঁতে হানাৰ ওপৰত শাৰীৰিক শক্তিৰ প্ৰয়োগ কৰিছিল আৰু তাইক এটা নিৰ্জীৱ পুতলাৰ দৰে ইফালে সিফালে দলিয়াই দিছিল। এদিন নিশা কেঞ্জিয়ে হানাৰ কাষলৈ আহি ক'লে, শুন হানা, আজি তোৰ বাবে এটা বিশেষ খেল আছে। সিহঁতে জুইৰ শিখাৰে হানাৰ ভৰিৰ আঙুলিবোৰ পুৰি দিবলৈ ধৰিলে। হানাৰ কণ্ঠৰ পৰা এটা তীব্ৰ চিঞৰ ওলাই আহিল, যিটো চিঞৰে হয়তো আকাশো কঁপাই তুলিলেহেঁতেন।
কিন্তু সেই কোঠাৰ ডাঠ দেৱালবোৰে সেই চিঞৰটোকো গিলি পেলালে। হানাৰ মনৰ ভিতৰত তেতিয়া কেৱল মাকৰ মুখখন ভাহি আছিল। তাই ভাবিছিল, মা, তুমি হয়তো এতিয়া মোৰ বাবে ৰাতিৰ আহাৰ ৰান্ধি আছা। তুমি চাগে ভাবিছা মই ভালদৰে আছোঁ। কিন্তু মা, তোমাৰ হানাক এই দানৱবোৰে জীয়াই জীয়াই পুৰি পেলাইছে। হানাৰ চকুৰ পানীও এতিয়া তেজ হৈ ওলাবলৈ ধৰিছে। তাইৰ শৰীৰটোৱে প্ৰতিটো মুহূৰ্ততে মৃত্যু ভিক্ষা কৰিছিল। কিন্তু কেনজিয়ে তাইক মৰিবলৈও নিদিয়ে। সিহঁতে সামান্য দৰৱ দিছিল যাতে তাই জীয়াই থাকে, কেৱল সিহঁতৰ অমানসিক আনন্দৰ বাবে। সেইদিনা ৰাতি বৰষুণ দিছিল। বৰষুণৰ টোপালবোৰ খিৰিকীৰ কাষত খুন্দা খাইছিল। হানাই অতি কষ্টেৰে নিজৰ হাতখন খিৰিকীখনৰ ফালে আগবঢ়ালে। তাই আকাশৰ সেই মুক্ত বৰষুণজাক স্পৰ্শ কৰিব বিচাৰিছিল। তাইৰ মনত পৰিছিল কেনেকৈ তাই সৰুতে বৰষুণত খেলিছিল, কেনেকৈ দেউতাকে তাইক ছাতিৰ তলত লৈ আহিছিল। কিন্তু সেই হাতখনত এতিয়া কেৱল তেজ আৰু আঘাতৰ দাগ। তাই খিৰিকীখন ঢুকি নাপালে। তাই মজিয়াত ঢলি পৰিল। ৪১ দিনৰ সেই কালৰাত্ৰিৰ আজি ১০ নম্বৰ দিনটোৱে হানাৰ পৰা তাইৰ শেষ মানৱীয় গৌৰৱকণো কাঢ়ি লৈ গ'ল। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।